নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই সাইটিকা ৰোগত হোমিওপেথিকত ব্যৱহাৰ হ'বলগীয়া মেডিচিনৰ বিষয়ে আলোচনা কৰিম সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ ফাৰ্ষ্ট মেডিচিনটো হৈছে কলোচিন বিশেষকৈ বাওঁফালে যদি সাইটিকা ৰোগ হয় তেতিয়া কলোচিন অত্যন্ত উপকাৰী ঔষধ ৰোগীৰ যদি ভৰিত শিৰামাৰীয়ে ধৰা নিচিনা বা বিষ হয় বা কোষ খাই যোৱাৰ নিচিনা যদি বিষ হয় আৰু যদি স্কুৱে পকাই দিয়াৰ নিচিনা যদি বিষ হয় আৰু যিফালে বিষ হয় সেইফালে যদি হেঁচা মাৰি খুলে আৰাম পায় তেতিয়া কলোচিন অত্যন্ত উপযোগী ঔষধ সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে নেফেলিয়াম এই ঔষধ ব্যৱহাৰ হ'বলগীয়া ৰোগীৰ সোঁ ভৰিত সাইটিকা ৰোগে আক্ৰান্ত কৰে আৰু ৰোগীৰ সোঁ ভৰিত অসহ্য বিষ পতা চিঙা কৰা বিষ খোচা বিন্ধা কৰা বিষ শিৰামূৰীয়া ধৰাৰ নিচিনা বিষ হয় আৰু কোষ খাই যোৱাৰ নিচিনা বিষ হয় তাৰ লগত যিকোন জেগাত সাইটিকা ৰোগত আক্ৰান্ত হয় সেই জেগাত অসাৰতা বা পেৰালাইসিস টাইপত অসাৰতা অনুভৱ কৰে যদি এই লক্ষণসমূহ থাকে তেতিয়া নেফেলিয়াম অত্যন্ত উপযোগী ঔষধ ৰোগীয়ে যদি বহি থাকিলে আৰাম পায় আৰু খোজ কাঢ়িলে খুলে আৰু কুজা হ'লে যদি ৰোগ বৃদ্ধি হয় তেতিয়া নেফেলিয়াম অত্যন্ত উপযোগী ঔষধ সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে ব্ৰাইনে এলবা যদি ৰোগীয়ে খোজ কাঢ়ি বা লৰচৰ কৰি থাকিলে ৰোগ বৃদ্ধি হয় বা সাইটিকা ৰোগৰ বিষ যদি বৃদ্ধি হয় আৰু শুই থাকিলে যদি আৰাম পায় তেতিয়া ব্ৰাইনে এলবা অত্যন্ত উপযোগী ঔষধ সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে ব্ৰাষ্টক্স এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীয়ে সকলো সময়তে লৰাচৰা বা খোজ কাঢ়ি থাকিলে আৰাম পায় আৰু বহি থাকিলে বা শুই থাকিলে যদি ৰোগ বৃদ্ধি হয় তেতিয়া ব্ৰাষ্টক্স ব্যৱহাৰ কৰিব পৰা যায় সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে মেগনেছিয়াম ফছ এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হৈছে যদি কটা চিঙা কৰা বিষ বা কোষ শিৰামাৰী ধৰা বা কোষ খুৱাই নিয়াৰ নিচিনা যদি বিষ হয় তাত যদি গৰম সেক দিলে আৰাম পায় তেতিয়া মেগনেছিয়াম ফছ অত্যন্ত উপযোগী সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে কেলিকাৰ্প এই ঔষধ ব্যৱহাৰ হ'বলগীয়া প্ৰধান লক্ষণটো হ'ল ৰোগীৰ টপিনাৰ পৰা ভৰি গৰুৱালৈকে বিষ হয় আৰু সেই বিষ ৰাতি শুলে বৃদ্ধি হয় যদি খোজকাঢ়ি গৈ থাকোঁতে হঠাৎ বহি দিবলগীয়া হয় তেতিয়াও কেলিকাৰ্প অত্যন্ত উপযোগী ঔষধ সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে প্লাম্বামেট এই ঔষধ ব্যৱহাৰ হ'বলগীয়া প্ৰধান লক্ষণটো হৈছে ৰোগীৰ কোষ্ঠকাঠিন্যত ভুগি থাকে কেতিয়াবা 2-3 দিন শৌচ নোহোৱাকৈ থাকে আৰু যিখন ভৰিত সাইটিকা ৰোগত আক্ৰান্ত হয় সেইখন ভৰি ক্ষীণ হৈ গৈ থাকে যদি এই লক্ষণসমূহ থাকে তেতিয়া প্লাম্বামেট অত্যন্ত উপযোগী সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে চিমিচিফিগা যদি জৰাই আৰু ডিম্বকোষৰ ৰোগৰ লগত বা যদি গৰ্ভৰ অৱস্থাত সাইটিকা ৰোগ হয় তেতিয়া চিমিচিফিগা অত্যন্ত উপযোগী ঔষধ সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে নাক্স ভমিকা যদি ৰোগ শেষ নিশা আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগে যদি বৃদ্ধি হয় আৰু যদি বিচনাত শুই থাকোঁতে অত্যাধিক বিষৰ কাৰণে উঠি পেলাই বহি ইকাতি সিকাতি কৰিবলগীয়া হয় তেতিয়া নাক্স ভমিকা অত্যন্ত উপযোগী সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে এমনিয়ৰ এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হৈছে ৰোগীৰ কোষ্ঠকাঠিন্য থাকে আৰু তাৰ লগত ভৰি টপিনাৰ পৰা ভৰি গৰুৱালৈকে কোষ খাই আনে থিৰেৰে বহি থাকিলে ৰোগ বৃদ্ধি হয় আৰু অলপ খোজকাঢ়ি ঘূৰি ফুৰিলে বিষ সামান্য পৰিমাণে আৰাম পায় আৰু যদি সম্পূৰ্ণ শুই দিয়ে ৰোগ তেতিয়া সম্পূৰ্ণৰূপে আৰাম পায় যদি এই লক্ষণসমূহ থাকে তেতিয়া এমনিয়ৰ অত্যন্ত উপযোগী সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে মেডোৰিনাম যদি গাঁঠিবাত পুৰণা হয় সাইটিকা ৰোগ হয় তেতিয়া মেডোৰিনাম অত্যন্ত উপযোগী ঔষধ সাইটিকা ৰোগত অন্য ঔষধবোৰ ব্যৱহাৰ কৰি যদি বিফল হয় তেতিয়া মেডোৰিনাম ব্যৱহাৰ কৰিলে ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠে সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে কষ্টিকাম যদি সাইটিকাত আক্ৰান্ত হৈ ৰোগীৰ এখন ভৰি বা দুইখন ভৰি কোষ খাই যায় তাৰ কাৰণে যদি জপাব মেলিব নোৱাৰা হয় তেতিয়া কষ্টিকাম অত্যন্ত উপযোগী ঔষধ কষ্টিকাম ব্যৱহাৰ কৰি শেষত ছালফাৰ 1 ড'জ 2 ড'জ ব্যৱহাৰ কৰিলে হাই পাৱাৰ তেতিয়া ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে এইখিনি আছিলে সাইটিকা ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিন আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ নমস্কাৰ